গৰু বিহুৰ দিনা বিয়লিৰ ভাগত কচৰুৱা ডেকাৰকুছি মহন্ত চুবুৰীত অনুষ্ঠিত হয় মুকলি বিহু। কমলপুৰ সমষ্টিৰ অন্তৰ্গত কচৰুৱা ডেকাৰকুছি গাঁৱত থকা মঞ্জাই নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত কৰে ৰঙালী বিহু আৰু বিহু বিহু লাগিছে গাত নামেৰে এই মুকলি বিহুখনি। বহুকেইটা আমন্ত্ৰিত বিহু দলে পৰিৱেশন কৰে বিহু হুঁচৰি। এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল ৰং বসন্তৰ 2022 চনৰ ৰাণীৰ লগতে 2023 বৰ্ষৰ লতাশিল বিহুৰ বিহু কুঁৱৰী অনন্যা ফুকন। অনন্যা ফুকনে মুকলি বিহুখনি উদ্বোধন কৰাৰ লগতে ৰাইজৰ সন্মুখত এফাকি বিহুনাম পৰিৱেশন কৰাৰ উপৰি বিহু নাচো পৰিৱেশন কৰে। বহাগ বিহুটো যেনেকৈ উদযাপন কৰা হয়, যেনেদৰে জনপ্ৰিয়তা আছে বহাগ বিহুটোৰ, নামনি অসমতো ঠিক তেনেদৰে দেখা পোৱা গৈছে। গতিকে খুব ভালেই লাগিছে আৰু যিহেতু নামনি অসমত মোৰ প্ৰথমবাৰ বহাগ বিহু মই উদযাপন কৰিব আহিছোঁ আৰু ইয়াতে মোৰ কৰ্মকৰ্তাসকলকো খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰিলে আৰু মই আহি এই ৰঙালী বিহুখনক মই উপভোগ কৰিব পাৰিলোঁ। তাৰ বাবে বহুত বহুত ধন্যবাদ। মই আমাৰ কচৰুৱা ডেকাৰকুছি মহন্ত চুবুৰীৰ যি মঞ্জাই স্বেচ্ছাসেৱী সংস্থা, আমি যোৱা বছৰ জন্ম দিছিলোঁ আৰু যোৱা বছৰ জন্ম দিয়ে এইবাৰ আমি দ্বিতীয় বৰ্ষত ভৰি দিছোঁ আৰু যোৱাবাৰৰ আমাৰ যি এক প্ৰয়াস আছিলে সেই প্ৰয়াস আমি নিশ্চয় সফল হৈছিলোঁ আৰু তাৰ কাৰণে আমি আজি দ্বিতীয় বৰ্ষত আমি ভৰি দিবলৈ সক্ষম হৈছোঁ আৰু দ্বিতীয় বৰ্ষত আমি নিচেই আনন্দিত হৈছোঁ যে আমি লতাশিল বিহু কৰি 2023 বৰ্ষৰ আৰু 2022 বৰ্ষৰ ৰং বসন্ত ৰাণী তেখেতক আমি অনন্যা ফুকন ডাঙৰীয়া আনি আমাৰ মাজত তেখেতে বিহু নাম আৰু লগতে বিহু নাচ প্ৰদৰ্শন কৰিলে আমাৰ অঞ্চলবাসী ৰাইজ অতিকে আপ্লুত আৰু তাৰ লগে লগে আমি মুকলি বিহুৰ যি দল আমি কমলপুৰৰ পৰা আমাৰ সুদূৰ তামোলপুৰৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ, বোৰকাৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে বোৰকা আৰু কমলপুৰে আমাৰ মাজত তেখেতসকলৰ বিহু প্ৰদৰ্শন কৰিলে, আমাৰ ৰাইজে উপভোগ কৰিলে আৰু দিনৰ ভাগতে আমাৰ যি পুৰণিকলীয়া পদ্ধতি যে গছৰ তলৰ যি বিহু যি মঞ্চত স্থান পাইছিল তাক আমি উভতাই অনাৰ যি প্ৰয়াস কৰিছোঁ, এই প্ৰয়াস আমি মঞ্জাই স্বেচ্ছাসেৱী সংস্থাই কৰিছোঁ। আমি ভাবিছোঁ যে আমাৰ যি পুৰণিকলীয়া পদ্ধতি সেই পদ্ধতি অব্যাহত থাকক আৰু আমাৰ নতুন বছৰটি আমাৰ সকলোৰে ৰং আনন্দৰে ভৰি পৰক, সুখময় হওক আৰু এই চেগতে মই অসমবাসী ৰাইজলৈ মই পুনৰবাৰ বিহুৰ ওলগ জনাইছোঁ আৰু মই মঞ্জাই স্বেচ্ছাসেৱী সংস্থাৰ এজন উদ্যোক্তা হিচাপে আপোনালোকক পায়ো মই যথেষ্ট সুখী হৈছোঁ। আপোনালোকে এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটোত এক ব্যতিক্ৰমধৰ্মী প্ৰয়াস বুলিয়ে মই ভাবিছোঁ। আমাৰ নামনি অসমত এনেকুৱা ব্যতিক্ৰমীধৰ্মী প্ৰয়াস হয়তো সিমান নহ'ব, যদি ক'ৰবাত দুই একোখন আছে। আমাৰ যি এই প্ৰয়াস সেই প্ৰয়াস আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰক আৰু অসমবাসী ৰাইজক একত্ৰিত কৰক আৰু সকলোকে আমাৰ ফালৰ পৰা আপোনাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমাৰ ৰঙালী নিউজ ডেস্ক ৰিপৰ্ট SK নিউজ প্লাছ।